এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছো ঋতুস্মিতা তামুলীয়ে বতৰ ফৰকাল হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও ২৮খন জিলাৰ প্ৰায় ২২ লাখ লোক এতিয়াও বানৰ কবলত আছে বানত বিগত ২৪ ঘণ্টাত ৮জন লোকে প্ৰাণ হেৰুওৱাৰ ফলত ৰাজ্যখনত শেহতীয়া বানত মৃত্যু হোৱাৰ লোকৰ সংখ্যা ৬৬লৈ বৃদ্ধি পাইছে ৰাজ্যখনৰ ৯৭ ৰাজহ চক্ৰৰ ৩,৪০০খনৰো অধিক গাঁও বানত প্লাবিত হৈছে আৰু ৬৮,০০০ হেক্টৰ অধিক কৃষিভূমি প্লাবিত হৈছে বিগত ২৪ ঘণ্টাত এনডিআৰএফ এছডিআৰএফ আৰু অন্যান্য উদ্ধাৰকাৰী বাহিনীয়ে বিভিন্ন প্ৰান্তৰ ২১৮জন লোকক উদ্ধাৰ কৰিছে প্ৰশাসনে স্থাপন কৰা ২৬৯টা আশ্ৰয় শিবিৰত ৫৩,০০০ৰো অধিক লোকে আশ্ৰয় লৈ আছে কেন্দ্ৰীয় জল আয়োগে প্ৰকাশ কৰা অনুসৰি ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ লগতে আন কেইবাখনৰো নৈ উপনৈৰ জলস্তৰ বিপদ সীমাৰ ওপৰত আছে বিগত ২৪ ঘণ্টাত অন্যান্য আন্তঃগাঁথনিৰ লগতে ১৭২টা পথ আৰু ৬খন দলং ক্ষতিগ্ৰস্ত হৈছে তদুপৰি বানত ১৫ লাখৰো অধিক পশুধনৰ ক্ষতি হৈছে মন্ত্ৰী কেশৱ মহন্তই আজি জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু কাষৰীয়া বান ক্ষতিগ্ৰস্ত অঞ্চলৰ আশ্ৰয় শিবিৰত আশ্ৰয় লৈ থকা জনসাধাৰণৰ সৈতে মত বিনিময় কৰাৰ উপৰিও খাদ্য সামগ্ৰীৰ ব্যৱস্থাপনা চিকিৎসা সেৱা আদিৰ বুজ লয় তেওঁ বৰভগীয়া ৰাতুলঘাট এৰাকলং মাজুলী আদি অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় ইফালে ইউনিচেফৰ এটা দলে আজি টিংখাং ৰাজহ চক্ৰৰ ধানপুৰ মজলীয়া বিদ্যালয় আৰু বালিয়নী বিদ্যালয়ত স্থাপন কৰা আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰে দলটোৱে শিবিৰত থকা মহিলা আৰু শিশু তথা কিশোৰীসকলৰ বাবে উপলব্ধ সা সুবিধাৰ বুজ লোৱাৰ উপৰিও সংহত শিশু উন্নয়ন প্ৰকল্পৰ দ্বাৰা শিবিৰত চলাই থকা কাৰ্যকলাপ সম্পৰ্কেও অৱগত হয় বানৰ সময়ছোৱাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ৭১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে চলাচল কৰা উজনি আৰু নামনি অভিমুখী যান বাহনসমূহক আৰক্ষী আৰু বন বিভাগৰ বাহনৰ জৰিয়তে এস্কৰ্ট প্ৰদান কৰি চলাচল কৰাৰ ব্যৱস্থা কৰা হৈছে ৰাষ্ট্ৰীয় উদ্যানখনত চোৰাং চিকাৰ ৰোধ কৰিবলৈ প্ৰথমবাৰলৈ থাৰ্মেল ড্ৰোনৰ ব্যৱহাৰ কৰা হৈছে বানৰ সময়ত বন্য জন্তুৰ সুৰক্ষাৰ বাবে উদ্যান কৰ্তৃপক্ষই তথ্য প্ৰযুক্তিৰ ব্যৱহাৰ কৰি এই পদক্ষেপ লৈছে উল্লেখযোগ্য যে বানৰ সময়ত ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বন্য জন্তুসমূহে কাৰ্বি পাহাৰৰ লগতে জনাঞ্চলতো আশ্ৰয় লৈ আছে এনে ক্ষেত্ৰত চোৰাং চিকাৰীয়ে যাতে জীৱ জন্তুসমূহৰ ক্ষতি কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যৱস্থা লোৱা হৈছে উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় উদ্যানখনৰ ৬৯টা বন শিবিৰ জলমগ্ন হৈ আছে আনহাতে ১১৩টা বন্যপ্ৰাণীৰ মৃত্যু হোৱাৰ বিপৰীতে ৯৭টা বন্য জন্তু উদ্ধাৰ কৰা হৈছে কৰিমগঞ্জ জিলাৰ বিভিন্ন অঞ্চল বানত বুৰ গৈছে জিলাখনৰ নিলাম বজাৰ কৰিমগঞ্জ সদৰ বদৰপুৰ আৰু পাথাৰকান্দি ৰাজহ চক্ৰৰ ৬০টা অঞ্চল ক্ষতিগ্ৰস্ত হৈছে জিলাখনত স্থাপন কৰা ৪২টা শিবিৰ ৩৫০০ৰো অধিক লোকে আশ্ৰয় লৈ আছে জিলাখনত ৪০,০০০ৰো অধিক লোক বানত ক্ষতিগ্ৰস্ত হৈছে গোলাঘাট জিলাৰ বোকাখাটৰ কুৰাবাসী নিকৰি ঘাটত ধনশিৰি নৈত পৰি এজন লোক সন্ধানহীন হোৱা বুলি জানিব পৰা গৈছে বৰপেটা জিলাৰ সামগ্ৰিক বান পৰিস্থিতি উন্নত হৈছে পানী হ্ৰাস হোৱাৰ পাছতে বিভিন্ন অঞ্চলত ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱাৰ আশংকা কৰি স্বাস্থ্য বিভাগে শিবিৰ মুকলি কৰাৰ লগতে সজাগতা সভা অনুষ্ঠিত কৰিছে জিলাখনৰ যুটীয়া স্বাস্থ্য সঞ্চালকে প্ৰকাশ কৰাৰ মতে নৌকা স্বাস্থ্য কেন্দ্ৰৰ জৰিয়তে চৰ অঞ্চলসমূহত এনে শিবিৰ মুকলি কৰা হৈছে তদুপৰি পোহনীয়া জীৱ জন্তুৰ বাবেও জিলা পশুপালন আৰু পশু চিকিৎসা বিভাগে শিবিৰ মুকলি কৰিছে অসম চৰকাৰে ৰাজ্যখনত সেউজ আৱৰণ বৃদ্ধি কৰি অধিক সংৰক্ষণ বনাঞ্চল এলেকা নিৰ্ধাৰণ কৰাৰ লক্ষ্যৰে ব্যাপক পৰিকল্পনা লৈ কাম কাজ অব্যাহত ৰাখিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি এই বিষয়ে প্ৰকাশ কৰি কয় যে ৰাজ্য চৰকাৰে ৩০টা প্ৰস্তাৱিত বন এলেকাক সংৰক্ষিত বনাঞ্চল হিচাপে নিৰ্ধাৰণ কৰাৰ পৰিকল্পনা লৈছে ইয়াৰ ফলত জীৱ জন্তুসমূহৰো সুৰক্ষা নিশ্চিত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে ডঃ শৰ্মাই আজি এই সন্দৰ্ভত প্ৰস্তাৱসমূহ আলোচনা কৰাৰ বাবে এখন বৈঠকত মিলিত হয় বৈঠকত বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে বন বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে অসম আৰক্ষীয়ে ৰাজ্যৰ ভিন্ন প্ৰান্তত গৰুৰ চোৰাং সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে যোৰাবাট আৰক্ষীয়ে আজি অভিযান চলাই চোৰাংকৈ সৰবৰাহ কৰা অৱস্থাত ২৫টা গোধন উদ্ধাৰ কৰে গোপন সূত্ৰৰ পম খেদি আৰক্ষীৰ দলে মেঘালয়লৈ সৰবৰাহৰ চেষ্টা চলোৱাৰ সময়ত দুখন বাহনৰ পৰা গোধনসমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে 3টা সৰবৰাহকাৰীক আটক কৰিছে এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল